যে এনেকুৱা হ'ব লাগে সাংবাদিক য'তে যাওঁ আপোনাৰ কলমটোক আপোনাৰ কাকত বস্তিক আপোনাৰ নিজক আপুনি সুস্থভাৱে তাত আপুনি উপস্থাপন কৰক আপোনাক পৃথিৱীৰ কোনো শক্তিয়ে পদদলিত কৰিব নোৱাৰে আপোনাক পৃথিৱীৰ কোনো IPS IAS অফিচাৰে আপোনাক কেৰা চকুৰে চাব নোৱাৰে আমি বহুত জীৱনত লগ পালোঁ 91-92 চনৰ পৰা নলবাৰীলৈকে কিমান 85 চনত জিলা হৈছিলে কিমান IAS IPS জিতেন শৰ্মা নগণ্য মানুহ আমি বহুত ডাঙৰ মানুহ নহয় কিন্তু আমি সেনেকুৱা বহুত IAS IPS পালোঁ আৰু সেইকাৰণে বহু মুখ্যমন্ত্ৰীক পালোঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আছিলে তেতিয়া ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জী তেখেতক পাইছোঁ হিতেশ্বৰ শইকীয়াক পাইছোঁ গতিকে যেতিয়া আপুনি নিজে ঠিকে থাকিব আপোনাৰ সন্মুখত কোন আছে আপোনাৰ সেইটো আপোনাৰ কাৰণে ডাঙৰ কথা নহয় আপুনি কোন সেইটো ডাঙৰ কথা গতিকে এনেকুৱা ধৰণৰ আজি পবিত্ৰ মুহূৰ্তত মই যিহেতু এগৰাকী ছিনিয়ৰ আপোনালোকতকৈ বয়সত ডাঙৰ জ্ঞানত মই বহুত ডাঙৰ নহ'লেও মোৰ বহুত বেছি জ্ঞান নাই কিন্তু মই আপোনালোকতকৈ বয়সত ডাঙৰ বেছিভাগতকৈ সেইকাৰণে কথাখিনি কৈছোঁ মই নৰেশ কলিতাদেৱক বাদ দি কৈছোঁ কথাটো সঞ্জীৱ গোস্বামীক বাদ দি কৈছোঁ আমাৰখিনিক কৈছোঁ আপোনালোকে কলমটোক পবিত্ৰ ৰাখিব কৰি ৰাখিব কলমটোক পণ্য নকৰিব কলমক কেতিয়াও ভোটা হ'বলৈ নিদিব আমাৰ এই অনিৰুদ্ধ যাত্ৰা কেতিয়াও কোনেও স্তব্ধ কৰিব নোৱাৰে সেই মাফিয়াসকল সেই দুষ্কৃতিকাৰীসকল সেই সমাজ বিৰোধীসকল সেইবিলাকৰ আমি কেতিয়াও তলত নাথাকোঁ আমি সমৃদ্ধ কৰিম আমাৰ জিলাক আমাৰ ৰাজ্য সমৃদ্ধ কৰিম আৰু সংবাদ সেৱাৰ যিসকল মহিৰো এই ভাষা সাহিত্য সংস্কৃতি স্বদেশ স্বজাতিৰ কাৰণে তেওঁলোকে জীৱন বিপন্ন কৰিছে তেওঁলোকৰ সেই সোণালী স্মৃতি আমি হৃদয়ৰ পৰা কেতিয়াও মোচ খাবলৈ নিদিওঁ এইখিনি কথা কৈ তেওঁলোকৰ প্ৰতি পুনৰবাৰ শ্ৰদ্ধা জনাই আপোনালোকলৈ অভিনন্দন সংগ্ৰামী অভিনন্দন জনাই ইয়াত আজি অসমৰ ব্যক্তিকেইগৰাকীলৈ পুনৰবাৰ মোৰ শ্ৰদ্ধা কৃতজ্ঞতা জনাই আৰু জিলা প্ৰশাসনলৈ পুনৰবাৰ মোৰ আন্তৰিক কৃতজ্ঞতা জনাই কাৰণ এনেকুৱা এখন মঞ্চ আমাক আজি দিছে চুপ পিছুতীয়াক বিশেষভাৱে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ।